মৰ্নিং এভৰিৱান একুছ ট্ৰেভেল ব্লগলৈ সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ৰাইড ষ্টাৰ্ট কৰিলোঁ আমি ৰাইডটো ষ্টাৰ্ট কৰিছোঁ চাওক দেওশাল মন্দিৰৰ পৰা মন্দিৰত সেৱা জনাই ল'লোঁ আৰু আমি যাই আছোঁ পানীমূৰ খুবেই ভাল লাগিব মই আছোঁ আৰু মোৰ লগত তীৰ্থ আছে কেমেৰাত খুবেই ভাল লাগিব আহক আমাৰ লগে ৰাইডটো এনজয় কৰোঁ দেওশাল মন্দিৰৰ পৰা ৰাইডটো ষ্টাৰ্ট কৰিলোঁ গাইজ যাতে ভালে কুশলে আহিব পাৰোঁ ঘূৰি ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय आमार तीर्थ आछे लगत तीर्थ और मैं एबार फार्स्ट राइड स्टार्ट करिছো আমি আপোনালোকেও চাই থাকক খুবেই ভাল লাগিব নতুন এটা প্লেছত যাই আছো আমি ডিমা হাছাও শিৱ বাবাৰ নাম লৈ ঘৰ দেখতে নাই একদম গাঁৱৰ একদম লোকেল গাঁৱৰ পৰিৱেশ একদম एकदम लोकल सब्जी नेटवर्क পোৱা সম্ভৱে নহয় নেটৱৰ্ক পোৱা সম্ভৱে নহয় কোনো ধৰণৰ হেৰি নাই মোৰ আউটপোষ্ট মোৰ পুলিচটো এই পুলিচ থানাই আছে থানাৰ সন্মুখতে আমি দেখিবলৈ পালোঁ পানীমূৰ এডভেঞ্চাৰ কেম্প চ' ইয়াতে ৰাতি থাকিব পাৰিব আপোনালোকে আৰু পানীমূৰ এক্সপ্ল'ৰ কৰিব পাৰিব চ' আমি ফাইনেলি আহি পালোঁ টিকেট কাউণ্টাৰ আছে ইয়াতে চাই থাকক A few moments later চ' গাইছ এইটো এণ্ট্ৰি গেট আছিলে ইফালৰ পৰা চ' এনেকৈ নামি আহিলোঁ আমি পানীমূৰ ৱাটাৰফললৈ চ' এইটো এটা পিকনিক প্লেচো হয় চ' এনেকুৱা এটা ঘৰ আছে যাৰ তলত আমি টেণ্ট লগাইছোঁ আৰু বাইক ইয়াতে পাৰ্কিং কৰিছোঁ চাব পাৰে ঢেৰ মানুহ বৰ্তমান সিহঁতে গুচি যোৱাৰ পিছত ৰাতিৰ মজাটো আমি ল'ম কি কোৱা তীৰ্থ ৰাতিৰ মজাটো আমিহে ল'ম চ' আমাৰ টেণ্টটো এনেকৈ ফিট কৰিলোঁ চ' নদীৰ ওচৰতে আমি দুইজনে ইয়াতে থাকিম কি মজা লাগিব ইয়াতে আমি জুই জ্বলাম ৰাতিৰ কাৰণে ষ্টভ আছে আমাৰ সব ৰেডি আছে চিন্তা নাই চ' একবাৰ আমাৰ টেণ্টটো দেখাই দিছোঁ আমাৰ টেণ্ট ৰেডি ধুনীয়া প্লেচত পাৰ্মিশ্যন লৈ লৈছোঁ ইয়াৰ পৰা আমি চ' কালি ৰাতিপুৱা আমি যিটো ৱাটাৰফল আছে যিটো ব'টিং কৰে চ' অলপ দূৰত আছে ব'টিং কৰি আছে চ' তালৈ আমি যাম কালি ৰাতিপুৱা চ' আজি আমি ইয়াতে এনজয় কৰোঁ ইয়াতে টেণ্ট লগোৱা আছে ওচৰত নদী আছে গোটেই ৰাতিভৰ জুই জ্বলি থাকিব তীৰ্থ আৰু মই কোনো নাই ইয়াতে আমাৰ বাইকটো আছিল এতিয়া চুনচান লাগি গ'ল জুই পুৱাই থকা আৰু ৰাতিভৰ চব দোকান চোকান বন্ধ হৈ যাব মজা লাগিব ফুল এডভেঞ্চাৰ কৰি আছোঁ নদীৰ ওচৰত জুই জ্বলাই পানীৰ আৱাজ শুনা পাই আছেনে অলপ ফুল মজা ৰাতি চিকেন আছে ৰুটি আছে আৰু মজা The next morning
মৰ্নিং এভৰিৱান বৰ্তমান ব্ৰাছ কৰি ল'লোঁ কৰি লৈ এতিয়া চাহ বনাম মেগী বনাম আৰু ৰাফটিং কৰিম চ' আপোনালোকক দেখাম সুন্দৰকৈ ওচৰতে নদীখন আছে চ' ইয়াতে আমি ঠিক নদীৰ ওচৰতে আমি টেণ্ট লগাইছিলোঁ মই আপোনালোকক দেখাই দিছোঁ আমাৰ টেণ্টটো কেনেকুৱা প্লেচত আছে চাওক এইটো পানীমূৰ ৱাটাৰফল ঠিক তাৰে ওচৰতে আমি টেণ্ট লগাইছোঁ আৰু বাইকতে পাৰ্কিং আছে তীৰ্থ আছে তীৰ্থই জুই লগাইছে তাতে আমি এতিয়া জুই পুৱাই জেগাটোৰ ভিউ উপভোগ কৰিম হেল্ল' এভৰিৱান গুড মৰ্নিং চ' আমি এতিয়া ব'টিং কৰিব গৈ আছোঁ দীপুজ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ এইবোৰ ফেলকন চৰাই এয়াই আপোনালোকে দেখি আছে পানীমূৰ ৱাটাৰফল খুবেই সুন্দৰ অ' মাই গড যোৱা ৰাস্তাতে অলপমান এডভেঞ্চাৰ ৰাতিটো ফুল এডভেঞ্চাৰ হৈছে বৰ্তমান আমি ৱাটাৰফলটোৰ এইটো চাইডে আছোঁ যাক কোৱা হয় পানীমূৰ আৰু ৱাটাৰফলটোৰ সেইটো চাইডে হৈছে কাৰ্বি আংলং সেইটো চাইডৰ পৰা মানুহ আহিলে ককা বুলি কোৱা হয় সেইটো চাইডক চ' এইখিনি আছিল ইনফৰমেশ্যন আগলৈ চাই থাকক আৰু খুব সুন্দৰ লাগিব কি ধোঁৱা ওলাই আছে ৱাও চ' আহি পালোঁ ইয়াতে কাউণ্টাৰ আছে চিকাৰা পৰ্ট চাওক আমাৰ তীৰ্থই লাইফ জেকেট পিন্ধিলে এতিয়া ময়ো পিন্ধি লওঁ লাইফ জেকেট পিন্ধি লওঁ ঠিক আছে লগ পাই আছোঁ পুনৰ আহক চিনাৰী দেখিবলৈ পাইছে ৱাটাৰফলটো আৰু আমি ব'টিং কৰিম এই ব'ট আছে আমাৰ এই চিকাৰাৰে আমি এনেকৈ ঘূৰিম ইয়াতে ধুনীয়াকৈ পাৰ পাৰ্চন 100 টকাকৈ ল'ব খুবেই ধুনীয়া লাগিব মোৰ লগত চাই থাকক ভিডিঅ'বোৰ বিৰাট ভাল লাগিব চেল বজাই দিম নেকি বহি ল'লো চিকাৰত পানী চাওক পাথৰ দেখা যায় ৱাও তীৰ্থ কেনেকুৱা ফিলিং একদম ধুনীয়া কি সুন্দৰ দৃশ্য সম্পূৰ্ণ নীলা পানী চাই থাকক বৰ্তমান কোনোৱে নাই তীৰ্থ আৰু মই যাত্ৰা আৰম্ভ কৰিছোঁ ঠিক ৱাটাৰফলৰ অভিমুখে যদি আপোনালোকেও এই সুন্দৰ ৱাটাৰফলটো চাব বিচাৰে তেনেহ'লে আহি যাওক ডিমা হাছঙত অৱস্থিত পানীমূৰ নামৰ ঠাইডোখৰলৈ ই মাত্ৰ গুৱাহাটীৰ পৰা 210 কিলোমিটাৰ দূৰত্বত আছে কি মজা তীৰ্থ কি ক'ব মানে এনেকুৱা ৰাতিপুৱা উঠি কিনে একদম ব্ৰাছ কৰি মেগী খাই চাহ খাই এনেকুৱা এটা ভিউ এটা এনজয় কৰিব আহিছোঁ একদম ওচৰত গৈ আছোঁ ৱাটাৰফলটোৰ লাইফ জেকেট আছে ইমান টেনশ্যন নাই একদম ওচৰত আহি গ'লোঁ চাওক পানী চাওক না কি নীলা পানীৰ ৰং চাওক কি সুন্দৰ দৃশ্য এইটো এটা মেমৰি বহুত ডাঙৰ চাওক ৱাও
পানীমূৰত আহিব লাগিব এই দৃশ্য উপভোগ কৰিব লাগিলে খুবেই সুন্দৰ ভাষা নাই কি কোৱা তীৰ্থ মানে আমি ডাউকিতো গৈছো ডাউকিতকে ভাল লাগিছে পানীমূৰ সঁচাকে কৈছো আনন্দৰ সীমা নাই মানে ইমান ধুনীয়া লাগিছে মানে কি কোৱা তীৰ্থ মানে কম আৰু চাওক চিনাৰী চাওক সঁচাকৈ কৈছোঁ খুবেই সুন্দৰ আহিব ইয়াতে আৰু এই বস্তুটো ফিল ল'ব লাগিলে ইয়াতে আহিব লাগিব একজেক্টলি পানীৰ ৰং চাওক না কি ক'লা জুন জুলাই মাহৰ ফালে বন্ধ থাকে বাকী মাহত খোলাই থাকে আৰু তেতিয়া মানে পানীটো বেছি হৈ যায় এইটোতকৈ ডাবুল হৈ যাব তেতিয়া জুন জুলাই মাহৰ ফালে বেছি হৈ যাব আৰু এটা ৱাটাৰফললৈ আহিছোঁ ইয়াতে নামা এলাও নাই আমি ওচৰত পাথৰ পাইছিলোঁ এয়া চাওক লিখা আছে এইটো চাইড হৈছে ককা বুলি কোৱা হয় আৰু সেইটো চাইড পানীমূৰ দেখিছে কাৰ্বি আংলং পৰে আৰু এইটো ডিমা হাছাও এই নদীটোৱে মানে দুটা ডিষ্ট্ৰিক্টক ৰাইড কৰি ৰাখিছে কোনটো টাইমত পানীটো কমি যায় একদম কমি যায় ঠিকে আছে আমিতো ঠিক টাইমতে আহিলোঁ মানে আমি একদম এইটো ফুল টাইম না এইটো একদম পাৰফেক্ট টাইম ঠিকে আছে আহিব ডাউকিত কৰি বেছ কিন্তু দেই আমাৰ অসমতে আছে আমাৰ অসমৰ ভিতৰতে আছে ডাউকিত কৰি বেছ পাইছো মানে আমি ডাউকি গৈছো ডিমা হাছাও আহিব ইয়াতে পানীমূৰ বুলি কোৱা হয় খুবেই সুন্দৰ মানে ডাউকি যিটো ৰিভাৰত মানে দেখা পায় ক্লিন ইয়াতে সেম মানে একে ক্লিন মানে আৰু ফুল নীলা পাব এইটো টাইমত আহিব লাগিব এইটো টাইমত আহিব লাগিব জানুৱাৰী ডিচেম্বৰ জানুৱাৰী 12 মাহ বুলি এনেকৈ থাকে তো যেতিয়া আহে আৰু জুন জুলাই এৰি কিনে খুবেই সুন্দৰ আহিব হুইচেল এটা লৈ আহিব লগত বজাই দিব ৰাফটিং কৰিব পাৰে 700 টকা লয় ইয়াৰ পৰা টিকেট কাটিব পাৰিব আৰু ইয়াৰ পৰা কেই কিলোমিটাৰ 6 কিলোমিটাৰ 7 কিলোমিটাৰ সেইফালে আপোনালোকে যাব পাৰিব ৰাফটিং কৰিব পাৰিব আপোনালোকে এই ল'ৰাজনক ভালকৈ চাই লওক কৈ আছোঁ কিয় আহিছে আচলতে এজন চিক্ৰেট এজেণ্ট কাৰ্বি আংলঙৰ পৰা আহিছে কাৰ্বি আংলঙৰ পৰা ট্ৰান্সপৰ্ট কৰিছোঁ নাই দিয়ক ধেমালি কৰিছোঁ আমি বট চলাব আনিছোঁ কেনেকুৱা ফিলিং একদম সঁচা কৈছোঁ মানে সুখী হৈ গৈছিলোঁ আৰু যিমানখিনি বিচাৰিছিলোঁ সিমানখিনি মানে এই মেমৰিটো দি মানে 1 বছৰ 2 বছৰ আৰামছে মানে পুৰা কৰি হৈ যাব চলি যাব বিৰাট ধুনীয়া এটা মেমৰি মানে বুজিব পাৰিছে নে সেইকাৰণে কৈছোঁ ৰাইড কৰক আহক ফুৰক ঘৰত সোমাই থাকিলে একো নহয় ওলাই আহক চ' গাইজ এটা ইনফৰমেশ্যন এই ATM কাৰ্ডখন আমি শিলৰ মাজত পালোঁ চ' এই নাৱৰীয়াজনৰ হাতত আমি ATM কাৰ্ডখন দি গ'লোঁ যাৰে হয় তেওঁ আহি যাতে লৈ যায় আৰু নাৱৰীয়াজনৰ কণ্টেক্ট নম্বৰ ইয়াতে আমি দি থৈছোঁ ইয়াতে দিয়া আছে আৰু এওঁক কণ্টেক্ট কৰিলে আপোনালোকে নাৱত ভ্ৰমণো কৰিব পাৰিব চ' এইখিনিয়ে ইনফৰমেশ্যন আছিলে থেংক ইউ গাইজ বৰ্তমান গাইজ আমি পানীমূৰৰ পৰা ওলাই দিলোঁ খুবেই ভাল লাগিলে আপোনালোকক জনাব বিচাৰিছোঁ গাইজ ইয়াতে এণ্ট্ৰি কৰিবলৈ পাৰ পাৰ্চন 10 টকাকৈ আৰু বাইকৰ নামত 30 টকাকৈ লোৱা হয় চ' গাইজ আমি ৰাস্তাত যিবোৰ সুন্দৰ সুন্দৰ বস্তু দেখিবলৈ পাম আপোনালোকক দেখাই যাম চ' কিপ ৱাচিং গাইজ
গাইজ হনুমানৰ মূৰ্তিটো কেনেকুৱা লাগিল জনাব আৰু আমি বৰ্তমান জাগিৰত আহি পালোহি হেল্ল' এভৰিৱান কেনেকুৱা লাগিল ৱাটাৰফলটো চাই জনাব আৰু আমি আৰম্ভ কৰিছিলোঁ ঠিক পৰা আৰু ইয়াত দেওশাল মন্দিৰতে আহিয়ে আমাৰ ৰাইডটো সমাপ্ত কৰিলোঁ যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ আৰু এটা নতুন ভিডিঅ' লৈ আনিম ধুনীয়া ধুনীয়া প্লেচত যাম ঠিক আছে গাইজ ভালে থাকিব কুশলে থাকিব জয় আই অসম কি কোৱা তীৰ্থ বঢ়িয়া